আৰক্ষী নহয় এইবাৰ আৰক্ষীৰ বাহনৰ চাবি কাঢ়িলে দুই যুৱকে চাবি লবলৈ আছে আপোনাৰ ৰাইটস কক ওকে আপুনি ৰাইটস কক কিহৰ ৰাইটস লাগে কিহৰ ৰাইটস লাগে উই ওয়ান্ট ৰাইটস তো চাবি বিচাৰিছো মই উই ওয়ান্ট আমাৰ গাড়ী চাবি বিচাৰিছো মই আমি গাড়ী নহয় দ্যাটস আৱাৰ কাৰ্স ওকে এখন আমাৰ কাৰ্স এখন তহঁতৰ গাড়ী ইটস আৱাৰ কাৰ্স চাবি দে সিহঁতৰ চাবি দে কোনো পধ্যেই আৰক্ষীৰ বাহনৰ চাবি নিদিয়ে দুই মাতাল যুৱকে ড্ৰাংক এণ্ড ড্ৰাইভ পাইছে যদি কও না নিদিও বে কি নিদিও বে কি হ'ব নিদিও বে মাতক বে কাক মাতে আনক আকৌ চাবি দিবেন দিও ইউ আৰ ড্ৰাংক বে তোমালোকক চেক কৰি ল'ম বে বল চেক কৰি বল মেচিন লগাম বল মেচিন লৈ আনক আকৌ ইমিডিয়েট মেচিন লৈ আনক বে আই ওয়ান্ট ইমিডিয়েট মেচিন বেছি I want here বে আৰক্ষীৰে হতাহতি দুই যুৱকৰ মই ভিডিঅ' ইনফ্লুৱেঞ্চাৰ মোৰো বহুত ভিডিঅ' ইনফ্লুৱেঞ্চাৰ মই মিলিয়নছত ভিডিঅ' ইনফ্লুৱেঞ্চাৰ মই কৰিম নেকি মই এতিয়ালৈকে কৰিব ষ্টাৰ্ট নাই কৰা কৰিম নেকি তুমি চাই লোৱা মই ভিডিঅ' ইনফ্লুৱেঞ্চাৰ হ'ব পাৰোঁ নে নোৱাৰোঁ চাই লোৱা বে ভয় নকৰোঁ এনেকুৱা ভিডিঅ'ত মই ভয় নকৰোঁ তোমালোকে ভিডিঅ' কৰাবে ৰবা তোমালোকক দি দিম ওকে কিন্তু শুদ্ধ প্ৰক্ৰিয়াৰে প্ৰকৃত প্ৰক্ৰিয়াৰে ৰবা এনেকৈ টানি নথবা ৰবা আমি যিবিলাক কওঁ ৰবা আকৌ এনেকৈ টানি নাহিবা ৰবা আকৌ নোৱাৰা কিন্তু কিয় দুই যুৱকৰ সৈতে কি ঘটনা সংঘটিত হৈছিল ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ মৰাণত বাহনৰ ভিতৰত বহি থকা যুৱক দুজন একে ভাতৃ এজন সমুজ্জ্বল গগৈ আৰু আনজন পৰাগ গগৈ অভিযোগ অনুসৰি দুই ভাতৃয়ে শুকুৰবাৰে নিশা মৰাণৰ দিখাৰীস্থিত দিহিং ধাবাত সুৰাপান কৰি মাতাল হৈ পৰে মাতাল দুই ভাতৃয়ে ধাবাখনত সৃষ্টি কৰে হুলস্থুলীয়া পৰিৱেশৰ তাৰ পিছতে ধাবাৰ মালিকে খবৰ দিয়ে মৰাণ আৰক্ষীক আৰক্ষীয়ে দুই ভাতৃক আটক কৰি থানালৈ নিব চেষ্টা কৰে যদিও দুই ভাতৃয়ে আৰম্ভ কৰে উদ্ভণ্ডালি আক্ৰমণ কৰে আৰক্ষীক অৱশেষত দুই ভাতৃক থানালৈ আনে যদিও আৰক্ষীক অশ্লীল ভাষাৰে গালিগালাজ কৰে সিমানতে ক্ষান্ত নাথাকি দুই ভাতৃয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকো আক্ৰমণ কৰিবলৈ চোচা লয় আৰক্ষীয়ে ধাবাৰ মালিকে দিয়া এজাহাৰৰ ভিত্তিত কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰাৰ লগতে নিজাববীয়াকৈও এটা গোচৰ ৰুজু কৰি দুই ভাতৃক জেল হাজতলৈ প্ৰেৰণ কৰে যোৱাকালি দিহিং ধাবাত কিছুমান যুৱকে আহি দিহিং ধাবাত উপদ্ৰৱ চলাই আছিল উপদ্ৰৱ চলাই থকা সময়ত দিহিং ধাবাৰ স্বত্বাধিকাৰীয়ে মৰাণ আৰক্ষীক খবৰ দিয়াৰ লগে লগে মৰাণ আৰক্ষী পেট্ৰলিং পাৰ্টি তাত গৈ উপস্থিত হয় আৰু সেই যুৱককেইজনক হাই কাজিয়া নকৰিবলৈ বাধা দিয়াত মানা কৰিছিল আৰু বাধা দিছিল তথাপিতো তেওঁলোকে পুলিচকো নামানি পুলিচকো গাত থুৱাই দিছে আৰু পুলিচক গাত হাত দিছে পুলিচৰ কাপোৰ ইউনিফৰ্মযোৰ ফালি দিছে আৰু পুলিচকো গতাগতি কৰিছে এজন পুলিচে আহতও হৈছে লগে লগে তেওঁলোকক মৰাণ থানালৈ লৈ আহে যদিও মৰাণ থানাৰ পৰা তেওঁক মেডিকেল কৰাব লৈ যাওঁতে এজন কৰ্তব্যৰত আৰক্ষীক তেওঁ যিডাল হেণ্ডকাপ থাকে এই হেণ্ডকাপডালেৰে ডিঙিত মেৰিয়াই তেওঁকো হত্যা কৰিবলৈ চেষ্টা কৰিছিল গতিকেলৈ আমি এজন আৰক্ষী বিষয়াক বা সকলো পুলিচকে যি ধৰণে উপদ্ৰৱ চলাইছে বা তেওঁলোকৰ গাত হাত দিছে এই কথাষাৰ আমি তেওঁলোকক গৰিহণা দিছোঁ যাতে অনাগত দিনত এনেধৰণে কোনো ঘটনা নকৰে কোনো উপদ্ৰৱ নচলাই পুলিচক গাত হাত নিদিয়ে এজনৰ নাম সমুজ্জ্বল গগৈ আৰু এজন নাম পৰাগ গগৈ বুলি জানিব পোৱা মতে আমি ঘৰ তেওঁলোকৰ খোৱাং আজাৰগুৰি বুলি গম পাইছোঁ দুইজনকে আজি মৰাণ আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে হয় আৰক্ষীক আমি এই কথাটো যাতে অৱগত কৰিব বিচাৰিছোঁ যে যিকোনো ধাবাই
অনুজ্ঞাপত্ৰ নোহোৱাকৈ যেনেধৰণে মদ বিক্ৰী কৰে তাৰ ওপৰত এটা চোকা দৃষ্টি ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আমি মৰাণ টাউন VDP তৰফৰ পৰা প্ৰশাসনৰ ওপৰত যি ধৰণে জনসাধাৰণক তেওঁলোকে সকলো ধৰণে আমাক সেৱা আগবঢ়াই আহিছে, তেনে প্ৰশাসনৰ পুলিচৰ ওপৰত যি ধৰণে তেওঁলোকে অত্যাচাৰ চলাইছে বা তেওঁলোকক মাৰধৰ কৰা বুলি গম পাইছোঁ, এই কথাক আমি নিন্দা কৰিছোঁ আৰু ইয়াৰ ওপৰতে কঠোৰ ব্যৱস্থা ল'বলৈ আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। মৰাণৰ পৰা যুগান্ত দিহিঙীয়াৰ ৰিপৰ্ট, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।